10 এপ্ৰিল তাৰিখে মেট্ৰিক তথা SSLC ৰিজাল্ট দিয়াৰ কথা অসমৰ কেইবাটাও নিউজ চেনেলত প্ৰচাৰিত হৈ আছিল। নিউজ লাইভতো এনেদৰে বাতৰি সম্প্ৰচাৰিত হৈছিল যে 10 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। কিন্তু ৰাতিলৈ মুখ্যমন্ত্ৰী মহোদয়ে এনেধৰণে এটা টুইট কৰিছিল, য'ত কোৱা হৈছে, সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰা নহয়, ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব। এনেধৰণে মুখ্যমন্ত্ৰী মহোদয়ে নিশাৰ ভাগলৈ এটা টুইট আগবঢ়ায়। কিন্তু দুই এটা নিউজ পৰ্টেলত শুদ্ধকৈ বাতৰি প্ৰকাশিত হৈছিল। পৰীক্ষা ফলাফলৰ তাৰিখ এতিয়াও ধাৰ্য কৰা নাই ASSEBয়ে। এই কথাও কালি এটা নিউজ পৰ্টেলত প্ৰকাশ পাইছিল। 4,30,000 পৰীক্ষাৰ্থীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। 10 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা নহ'ল, তেতিয়াহ'লে কেতিয়াকৈ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব? এতিয়া ইয়াত কোৱা হৈছে যে ASSEBৰ ফালৰ পৰা আগতীয়াকৈ জাননী দিয়া হ'ব আৰু তাৰ পিছতহে ফলাফল ঘোষণা কৰা হ'ব। দুই এটা মিডিয়াত প্ৰকাশ পোৱা মতে ফলাফল প্ৰকাশ কৰিবৰ বাবে যি প্ৰস্তুতি লাগে, মাৰ্কছসমূহ আপলোড কৰিব লাগিব। ৰিজাল্ট শ্বীটখিনি আপলোড কৰিলেহে ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্টখিনি চাব পাৰিব। সেই গোটেই প্ৰক্ৰিয়াখিনি, সেই প্ৰচেছখিনি এতিয়াও কমপ্লিট হোৱা নাই, যাৰ কাৰণে বিহুৰ পিছতহে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ ওচৰে পাজৰে হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফলো প্ৰকাশ পাব। ইয়াত কি কি কোৱা হৈছে, নিৰ্দিষ্ট ৱেবছাইটৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলে ফলাফল লাভ কৰিব পাৰিব। 4,30,000 পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিছিল এই চলিত বৰ্ষত, 2025 বৰ্ষত। প্ৰতিটো বিষয়তে বস্তুনিষ্ঠ আৰু ব্যাখ্যাত্মক প্ৰশ্নকাকত আছিল। দুয়োখন প্ৰশ্নকাকততে, অৰ্থাৎ OMR আৰু যিখন লিখা প্ৰশ্ন আছিলে, দুয়োখন প্ৰশ্নকাকততে উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। অন্যথা মেট্ৰিক অনুত্তীৰ্ণ হিচাপে গণ্য কৰা হ'ব পৰীক্ষাৰ্থীজনক। মেট্ৰিকত এইবাৰ স্থানপ্ৰাপ্তৰ ব্যৱস্থা নাথাকিব, শীৰ্ষস্থানৰ ব্যৱস্থা, পজিশ্যন নাথাকিব, পজিশ্যন ছিষ্টেমটো উঠাই দিয়া হৈছে। আৰু কোৱা হৈছে যে ফলাফল ঘোষণা কৰাত হীন দেৰিও হ'ব পাৰে বুলি এইটো কোৱা হৈছে। গতিকে বিহুৰ পিছতহে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব পাৰে বুলি আশা কৰিব পাৰি।